হেল্ল' গাইজ মই যে কৈছিলোঁ এটা ভিডিঅ' দিছিলোঁ জিটিৰ বা জিটিৰ হওক বা পিজিটিৰে হওক ছেকেণ্ড লিষ্ট মানে কিয় পাব্লিছ কৰিব। মই আপোনালোকক দেখুৱাইছোঁ যে যিটো এডভাৰটাইজমেণ্ট আছিল তাৰে এইখিনিতে দেখুৱাই আছে। আচলতে মই আপোনালোকক দেখাই দিম, চাব কি কাৰণে দিব। একচুৱেলি পইণ্টটো কৈ আছোঁ, দেখিছেনে আপোনালোকে? এইখন হ'ল আমাৰ গভাৰ্ণমেণ্টৰ যিটো ভেকেঞ্চি এইখন এপ্লাই। ইয়াত আপোনালোকে এলিজিবিলিটি নহয়, এইখিনিত চাব ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন ফৰ দ্য গ্ৰেজুৱেট টিচাৰ। এইখিনিত আপোনালোকে এই পইণ্টটো লক্ষ্য কৰিছেনে? এফ নম্বৰ পইণ্টটো চাব, ঠিক আছে। এফ নম্বৰ পইণ্টত ক্লিয়াৰলি মেনশ্যনড আছে যে ইন কেছ অফ এনি পোষ্ট ৰিমেইন ভেকেণ্ট আফটাৰ পাব্লিকেশ্যন ফৰ দ্য ফাৰ্ষ্ট মেৰিট লিষ্ট এজ পাৰ দ্য ৰেচিঅ' 1:1 দেন মেক্সিমাম 2 more number of merit list will be published। মানে যেতিয়া ভেকেণ্ট থাকি যায় আৰু তেতিয়া এক্সট্ৰাকৈ মেৰিট লিষ্ট প্ৰকাশ কৰিব। আৰু ভেকেঞ্চি থকাৰো বহুতকেইটা যুক্তি আছে। প্ৰথম কথা ক'বলৈ গ'লে পিজিটিৰ কেইটাও জিটিত বহুতে পাইছে, সেইকেইটা জইন নকৰে, সেই এটা কথা। আৰু এটা কথা, পিটিআৰতো পিজিটি জিটিত পাইছে, সেইখিনিয়ে যদি ঘৰৰ ওচৰত পায় আমাৰ ইয়াতে জইন নকৰে, কথাটো সেনেকুৱা। ঠিক তেনে ক্ষেত্ৰত এইটো একদম স্বাভাৱিক যে বহুত মেম্বাৰে জইন নকৰে আৰু তাৰে ফলত আপোনালোকে যিখিনি কাট অফৰ ডাউন আছে আপোনালোকে আশা নেহেৰুৱাব। আপোনালোকৰ ভাল হয়তো দিন আহিব আৰু মেক্সিমামে পাব, মোৰ এটা আশা আছে। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাইবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আপোনালোকে পজিটিভ থাকক, ঠিকে যাব সদায়। ঠিক আছে, ধন্যবাদ গাইজ।